এইখিনিতে জ্বলাই দিয়া হৈছিল এগৰাকী মাতৃৰ বুকুৰ পৰা কাহিনী এক সন্তানক, যি সন্তান হত্যাকাণ্ডৰ বলি হৈছিল সেনাবাহিনী আৰু অসম আৰক্ষীৰ। 1996 চনৰ যি গুপ্ত হত্যা অসমত আৰম্ভ হৈছিল অগপ চৰকাৰৰ দিনত, ঠিক এক পুনৰাবৃত্তি যেন আকৌ হ'ল কাজানৰ স্থিত যি 15 নং বালিজান গাঁৱত বৰহোলাৰ। বিগত দেওবাৰৰ নিশা জয়ন্ত বৰা নামৰ এজন নিৰীহ যুৱকক অসম আৰক্ষী তথা সেনাবাহিনীয়ে ইয়াৰ পৰা উঠাই লৈ গৈছিল আৰু নিৰ্মমভাৱে তেওঁক হত্যা কৰা হৈছিল বুলি মাত্ৰ অভিযোগ উঠিছে। সন্দেহ আছিল তেওঁ NACN খাপলাং মুইভা গোটৰ লগত জড়িত, কিন্তু উপযুক্ত প্ৰমাণ নোহোৱাকৈ তেওঁক ইয়াৰ উঠাই লৈ গৈছিল। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ বেকাজানৰ 15 নং বালিজানৰ যি জয়ন্ত বৰুৱাৰ সমাধিৰ কাষত, আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে অঞ্চলটোৰ বিভিন্ন ছাত্ৰ সংগঠন। প্ৰকৃততে এই ঘটনাটো কি হৈছিল আমি আজি মাই নিউজৰ এনিৰ দৰ্শকসকলক আমি জনাবলৈ চেষ্টা কৰিম। যিহেতু ইতিমধ্যে গুৰুতৰ অভিযোগ উঠিছে জয়ন্ত বৰা নামৰ যিগৰাকী নিৰীহ যুৱক আছিল, তেওঁক কোনো উপযুক্ত প্ৰমাণ নোহোৱাকৈ সেনাবাহিনীয়ে ৰাতি আৰক্ষীৰ সহযোগত উঠাই লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত যোৰহাট JMCHত মৃত বুলি ঘোষণা কৰিছিল। আৰু সকলোতকৈ স্পৰ্শকাতৰ কথাটো হ'ল তেওঁলোক ঘৰৰ গাৰ্জেনকো জনোৱা হোৱা নাছিল যে তেওঁ ইতিমধ্যে মৃত। আৰু ইতিমধ্যে শেহতীয়াভাৱে যোৰহাট JMCHৰ পৰা যিটো ৰিপৰ্ট আহিছে পোষ্টমৰ্টম ৰিপৰ্ট, তাত স্পষ্টভাৱে উল্লেখ আছে মেডিকেল ৰিপৰ্টত যে সেই শৰীৰটো আগতেই বাহিৰত মৃত হৈছিল আৰু এক মৃত শৰীৰক যোৰহাটৰ JMCHৰ মৰ্গলৈ লৈ যোৱা হৈছিল। এক গোপন অভিসন্ধি, এক গোপন ষড়যন্ত্ৰ সেনাৰ, ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ যুটীয়া সহযোগত যি জয়ন্ত বৰা নামৰ যিজন নিৰীহ যুৱক, ইতিমধ্যে বৰহোলাৰ এজন সুঠাম যুৱকে মৃত্যুক আঁকোৱালি লৈছে। আৰু আমি তেওঁ মাই নিউজ এনি দৰ্শকসকলক আজি এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ সৈতে আমি ইয়াত জনাবলৈ চেষ্টা কৰিছোঁ প্ৰকৃততে ঘটনাটো কি হৈছিল। মোৰ লগত উপস্থিত আছে কিছু স্থানীয় দল সংগঠন, মই তেওঁলোকৰ পৰা জানিম। ইতিমধ্যে আমি জানিব পাৰিছোঁ জয়ন্ত বৰা নামৰ যিজন নিৰীহ যুৱক দেওবাৰে নিশা ইয়াৰ সেনা আৰু অসম আৰক্ষীৰ যুটীয়া সহযোগত উঠোৱাই নিয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে মাকক উপযুক্ত কাৰণো জনোৱা নাছিল আৰু JMCHত মৃত বুলি ঘোষণা কৰিছিল। আপোনালোকৰ প্ৰতিক্ৰিয়া কি? চাওক, এই ঘটনাটোক লৈ পৰিয়াল, ৰাইজ আৰু বিভিন্ন আমি দল সংগঠনসমূহে যি ধৰণে আশংকা কৰিছিলোঁ আৰু সেই আশংকাকে সত্য প্ৰমাণিত কৰি দিনক দিনে গোটেই ঘটনাৰ কাণ্ডটোৰ নতুন নতুন ৰহস্য মূৰ লৈছে। যেনেকৈ অলপ আগতে আপুনি ক'লে, প্ৰথম আমাক আৰক্ষীয়ে জনালে যে তেখেতক অসুস্থ অৱস্থাত JMCHলৈ লৈ যোৱা হৈছিল। এজন সুস্থ যুৱক, 3 বেলা 3 সাঁজি ভাত খাইছিল, আবেলি ক্ৰিকেট খেলিছিল দেওবাৰে। সেই যুৱকজনক হঠাৎ কেৱল সন্দেহৰ ভিত্তিত অসম আৰক্ষী আৰু ভাৰতীয় সেনাই আহি ঘৰৰ পৰা 12:30 বজাত মাতৃৰ বুকুৰ পৰা টানি আজৰি লৈ গ'ল। আৰু লৈ যোৱাৰ পাছত আপুনি শুনিব, আজিও আপুনি ইয়াতে প্ৰত্যক্ষদৰ্শী অৰ্থাৎ যিসকলে শুনিছিল ৰাতি, তেখেতলোকক আপুনি সুধিব পাৰে যে গোটেই ৰাস্তাটো মাও মাওকৈ চিঞৰি গৈছিল। অৰ্থাৎ ঘৰৰ পৰা উলিয়াই আনিয়ে গাড়ীত নিৰ্মমভাৱে অত্যাচাৰ কৰি লৈ যোৱা হৈছিল। আৰু আমি অলপ আপোনালোকক কেইখনমান ফটো আমাৰ হাতত আছে, আমি দেখুৱাম যে সেই ফটোকেইখন আপুনি দেখিলে গম পাব যে তেখেতত কি ধৰণে মূৰত প্ৰচণ্ড আঘাত, সম্পূৰ্ণ এই এটা ছাইড ক'লা হৈ গৈছে, বুকুত বন্ধুকে সম্ভৱতঃ বন্ধুকে খুন্দিওৱা দাগ আৰু গুপ্তাংগ সম্পূৰ্ণ ফুলি আছে আৰু বিভিন্ন অংশত দাগ। গতিকে আমি ৰাইজে আশংকা কৰাৰ ধৰণেই ৰাইজে যি আমি ভাবিছিলোঁ যে তেওঁক মৰিয়াই মাৰি পেলোৱা হ'ল, আৰু সেই কথাই এতিয়া আমি একেবাৰে তথ্য সহকাৰে আমি মানি ল'বলৈ বাধ্য হৈছোঁ। আপোনালোকে চাওক, আপুনি কৈছে যে 96 চনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ দিন যদি গুপ্ত হত্যাৰ কলা দিনবিলাক মানুহ ৰাজপথলৈ ওলাবলৈ ভয় কৰিছিল, সেই ঘটনাই পুনৰ আজি ঘূৰি আহিছে অসমলৈ। অৰ্থাৎ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনত আমি যোৱা সময়খিনিত দেখিলোঁ অভিনীলৰ পৰা আৰম্ভ কৰি শেষতে ঋতুপৰ্ণ পেগুলৈকে দুষ্কৃতিকাৰীয়ে কি ধৰণে মানুহক মৰিয়াই হত্যা কৰিছে। আৰু সেই হত্যাবিলাক ৰোধ কৰাত, মব লিঞ্চিংবিলাক ৰোধ কৰাত অসম চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। আৰু সেই আটাইবিলাক ঘটনাক চেৰ পেলাই এতিয়া অসম আৰক্ষীয়ে অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ জিম্মাত জয়ন্ত বৰা মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। অৰ্থাৎ তেখেতক মৰিয়াই হত্যা কৰা হ'ল। গতিকে আমি চৰকাৰখনক ক'ব খুজিছোঁ যে এতিয়া অসমীয়া ৰাইজৰ নিৰাপত্তা ক'ত? এনেকৈ এজনকৈ সুস্থ সবল ডেকা ল'ৰাক মাৰি পেলোৱা হ'ব নেকি? এনেকৈ অসমীয়া মানুহক মাৰি পেলোৱা হ'ব নেকি? অসম আৰক্ষীয়ে, অসম চৰকাৰ পৃষ্ঠপোষকতাক অসমীয়া যুৱকক এইদৰে হত্যা কৰা হ'ব নেকি? আপোনালোক চৰকাৰ ক'ত আছে?
কালি কেইজনমান চৰকাৰৰ প্ৰতিনিধি আহিল, তেখেতলোকক আমি স্পষ্টকৈ সুধিছিলোঁ যে চৰকাৰৰ মাকে দিয়া এজাহাৰখনৰ ভিত্তিত কি শাস্তি হ'ব সেইকেইজন আৰক্ষী বিষয়াক আমি স্পষ্টকৈ সুধিছিলোঁ। কিন্তু ইতিমধ্যে চৰকাৰী বিষয়া আহি ইয়াত 6 লাখ টকাকৈ ঘোষণা কৰিছে আৰু এটা চাকৰি দিয়াৰ যি আশ্বাস দিছে। এজন নিৰীহ যুৱক, অসমীয়া যুৱকৰ মূল্য মাত্ৰ 6 লাখ টকা, আৰু সেনা বাহিনী আৰু আৰক্ষী বিষয়া হ'ল বুলি এই ইমান এটা ডাঙৰ ঘটনা ষড়যন্ত্ৰমূলকভাৱে যি তেওঁক হত্যা কৰা হৈছে, তেওঁলোক বাচি যাব নেকি ভাৰতীয় সেনা বা অসম আৰক্ষীৰ বিষয়ববীয়া হোৱাৰ বাবে? কি ক'ব এই ক্ষেত্ৰত? কালি তেওঁলোক ঘৰিয়ালৰ চকুলো টুকিবলৈ আহিছিল। তেওঁলোকৰ এটা ট্ৰেণ্ড হৈছে, এজন মানুহ চৰকাৰে নিৰাপত্তা দিব নোৱাৰিব বা আৰক্ষীয়ে মাৰিব আৰু তাৰপিছত তেখেতলোকে ঘৰিয়ালৰ চকু পানী টুকি পইচা দিবলৈ আহিব আৰু সংস্থাপনৰ টোপ দিবলৈ আহিব। গতিকে এয়া কেতিয়াও মানি ল'ব পৰা নাযায়। আমি তেখেতলোকক ক'ব খুজিছোঁ যে এইখন দেশত এখনেই আইন, এখনেই সংবিধান। ইয়াত কৃষক, ঠালাৱালা হওক, ৰিক্সাৱালা হওক, তাত অসম আৰক্ষী হওক, মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী, সকলোৰে বাবে এখনেই আইন। গতিকে এজন সাধাৰণ মানুহক গোচৰ দিয়াৰ লগে লগে তদন্তৰ কাৰণে নিজৰ জিম্মাত লৈ সোধপোছ কৰি যিধৰণে কাৰাগাৰলৈ দিয়া হয়, কিন্তু অসম আৰক্ষীৰ ক্ষেত্ৰত কি ব্যতিক্ৰম হ'ব নেকি? তেখেতলোকক ছাছপেনশ্যন কৰা হৈছে। ছাছপেনশ্যন কৰাৰ পিছতো তেখেতলোক আপোনাৰ মোৰ দৰে এজন সাধাৰণ ব্যক্তি। গতিকে আজি ছাছপেনশ্যন কৰা 12 ঘণ্টাৰ পিছতো কিয় তেখেতলোকক নিজৰ জিম্মাত ল'ব পৰা নাই? স্পষ্টভাৱে OCয়ে আহি মাকক কৈছিল, জয়ন্ত বৰাক, যে মই বৰহোলাৰ OC মিণ্টু সন্দিকৈ, মই আপোনাৰ ল'ৰাক নিবলৈ আহিছোঁ, নিমেই। আৰু মাকে বাই নেম মিণ্টু সন্দিকৈ নামত গোচৰ দিছে, SDPOৰ নামত গোচৰ দিছে, অমৃত কুমাৰ হোজাই আৰু আপোনাৰ বেকাজানৰ IC গোপাল দলে তেখেতলোকৰ নামত দিয়া হৈছে আৰু স্পষ্টকৈ লিখা হৈছে ভাৰতীয় সেনা। গতিকে তদন্তত ওলাই পৰিব কোন ডিউটিত আছিল, কোন ভাৰতীয় সেনাই কি তেওঁলোকে মেছেজ পঠাইছিল, কোন কোন আহিছিল। এই তদন্ত কৰিবৰ কাৰণে অলপো সময়ৰ প্ৰয়োজন নহয়। কেৱল সদিচ্ছা হ'লেই চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ তদন্তৰ নামত তেখেতলোকে লেহেমীয়া কৰিছে। হয়তো আমি সংবাদ মাধ্যমক সেইকাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকে যিধৰণে ওলাই আহিছে, পৰিয়ালৰ লগত আপোনালোকে সহযোগ কৰিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু এই সংগ্ৰামখনত অসমীয়া জাতিৰ নিৰীহ যুৱকক হত্যা জয়ন্ত বৰাই যাতে শেষ হয় আৰু যোনেই নহওক লাগিলে সেই হত্যাকাৰী কঠোৰৰ পৰা কঠোৰতম যাতে শাস্তি পায়, তাৰ বাবে পৰিয়াল, ৰাইজ আৰু দল সংগঠনলৈ সংবাদ মাধ্যমে সহযোগিতা আগবঢ়াওক। ইতিমধ্যে গুৰুতৰ অভিযোগ উঠিছে সেনা বাহিনীৰ যি 244 চৰাইদেউ যি ৰেজিমেণ্ট আহিছিল আৰু ইয়াৰে স্থিত বৰহোলাস্থিত যি মিণ্টু সন্দিকৈ OC দেওবাৰে নিশা যেতিয়া তেওঁলোকৰ জয়ন্ত বৰা ঘৰলৈ আহিছিল আৰু মাতৃক মাতিছিল আৰু মাতৃক যেতিয়া সুধিছিল তেওঁক যে মোৰ ল'ৰাজনে কি দুখ কৰিছে, মোৰ ল'ৰাজনক আপোনালোকে কিয় লৈ যাবলৈ ওলাইছে, তেতিয়া তেওঁ স্বচক্ষে স্পষ্ট স্বীকাৰোক্তি দিছিল, মই আহিছোঁ, মোৰ ল'ৰা নিমেই। গতিকে এই স্বেচ্ছাচাৰিতা কিমান দিনলৈ? আৰক্ষী পূব মণ্ডলৰ DIG গাঞ্জাৱালাই ইতিমধ্যে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে যে তেওঁৰ মৃত স্বাভাৱিক, তেওঁ অসুস্থ আছিল, কিন্তু ইতিমধ্যে পোষ্টমৰ্টম ৰিপৰ্টত স্পষ্টভাৱে ওলাই পৰিছে তেওঁৰ মৃত শৰীৰটোহে মৰ্গলৈ লৈ যোৱা হৈছিল। গতিকে এই নিৰীহ অসমীয়া যুৱকক বৰহোলাস্থিত যি জয়ন্ত বৰা দুবেলা দুমুঠি খাই দৈনিক তেওঁ শৰীৰ চৰ্চা কৰিছিল, খেলি আছিল, সেইদিনাও তেওঁ নামঘৰলৈ কিছু নামঘৰীয়া কাজত গৈছিল, ইতিমধ্যে তেওঁৰ মাতৃয়ে জানিব দিছে। আৰু মাতৃৰ বুকুৰ পৰা কোনো এক উপযুক্ত প্ৰমাণ নোহোৱাকৈ, মই বাৰে বাৰে কৈছোঁ, সংবাদ মাধ্যমক DIG গাঞ্জাৱালাই যিটো সংবাদ সম্বোধন কৰিছে, তেওঁ কৈছে স্পষ্টভাৱে যে তেওঁ এজন অসুস্থ আছিল, কিন্তু ইতিমধ্যে আমি সৰজমিন তদন্ত কৰিছোঁ মাই নিউজ এনি দৰ্শকসকলক আমি জনাবছোঁ তেওঁ কোনো অসুস্থ নাছিল, তেওঁ দুবেলা দুমুঠি সুঠাম খাই বৈ থকা এজন সুঠাম যুৱক আছিল। আৰু দেওবাৰে নিশা তেওঁক চক্ৰান্তমূলকভাৱে NSCN-IM লগত জড়িত, কিন্তু তেওঁলোকৰ লগত কোনো এটা স্পষ্ট চৰকাৰী নটিফিকেশ্যন বা কোনো তেনেকুৱা এখন কাগজ সংবাদ মাধ্যমক দিব পৰা নাই যে তেওঁ স্পষ্টভাৱে NSCN-IM লগত জড়িত হৈছিল। মাত্ৰ এটা ইনকুৱাৰীৰ নামত এজন নিৰীহ যুৱকক কিমান দিনলৈ আপোনালোকে এনেকৈ হত্যা কৰিব? এনেকৈ আপোনালোকে এতিয়া সেনা বাহিনী, অসম আৰক্ষীৰ বোকা ছটিওৱা যি খেল খেলিছে আৰু কিমান দিনলৈ? আমি মাই নিউজ এনিৰ দৰ্শকসকলক আমি পোনপটীয়াভাৱে আজি যি জয়ন্ত বৰা যি সলিল সমাধিস্থলৰ পৰা আমি মোৰ লগত বহুত যি দল সংগঠন উপস্থিত আছে, ইতিমধ্যে মই তেওঁলোকৰ পৰা আৰু বিভিন্নজনৰ পৰা প্ৰতিক্ৰিয়া জানিব পাৰিম। ইতিমধ্যে এই হত্যাকাণ্ডই দেশ জোকাৰি গৈছে। অসম চৰকাৰৰ যি গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ, কাৰণ সেনা বাহিনী লগত লৈ বৰহোলাৰ ঠিক OC বেকাজান IC সকলো আহিল, কোনো উপযুক্ত প্ৰমাণ নোহোৱাকৈ একজন নিৰীহ যুৱকক মাতৃৰ বুকুৰ পৰা কাঢ়ি লৈ পিছত মৃত বুলি ঘোষণা কৰিছে। আপোনালোকে স্থানীয় দল সংগঠন হৈছে, স্পষ্টভাৱে আপোনালোকে কি আবেদন জনাব?
নাই আপোনালোকে চাওক যে এই যিটো ঘটনা ঘটিলে যোৱা 15 তাৰিখে ঘৰৰ পৰা উঠাই নিলে এটা অভিযোগৰ ভিত্তিত যিজন যুৱকক উঠাই লৈ গৈ আধা ঘণ্টাৰ ভিতৰত তাৰমানে বৰহোলাত ইয়াৰ পৰা বৰহোলা থানালৈ গাড়ীয়ে গ'লে 15 মিনিট লাগে আৰু এই 15 মিনিটৰ ভিতৰতে তেখেতৰ মৃত্যু হৈছে বুলি ইতিমধ্যে তাৰমানে যোৰহাট হস্পিটেললৈ যে নিছে অকল মৃত শৰীৰটো লৈ গৈছে তাৰমানে এই বাটত নিওঁতে তেখেতক যে অত্যাচাৰ কৰি পুলিচ মিলিটাৰীয়ে যে হত্যা কৰিছে ইতিমধ্যে লৈ যাওঁতে বহুত মানুহে তেওঁ যি কাটৰ কণ্ঠ মাও বুলি চিঞৰিছিলে তে বহুত প্ৰত্যক্ষদৰ্শীয়ে সেই শব্দটো শুনিছিলে ইতিমধ্যে এইটো যে এটা প্ৰকৃত হত্যাকাণ্ডই হয় এক ষড়যন্ত্ৰ হয় সেই বস্তুটো নুই কৰিব নোৱাৰি গতিকে আপোনাৰ স্থানীয় প্ৰশাসন তথা যি উচ্চপদস্থ বিষয়া আছে এই তদন্তকাৰী কমিটি আছে আপোনালোকে ক্ষিপ্ৰতাৰে কি আহ্বান জনাব তেওঁলোকক সেইটোৱে আমি এইটো কাৰণে ক'ব বিচাৰিছোঁ এইটো এটা পৰিকল্পিত হত্যা বুলি আমি সন্দেহ কৰিবলৈ এতিয়া বাধ্য হৈছোঁ সকলো ৰাইজে এইটোৱে কৈছে যে তেখেতক মৰিয়াই হত্যা কৰা হৈছে গতিকে চৰকাৰে ঘোষণা কৰিছে তেখেতলোকৰ আৰ্থিক অনুদান ঘোষণা কৰিছে কিবা চাকৰি ঘোষণা কৰিছে আজি এইখিনি হৈ থাকিব কিন্তু প্ৰকৃত ন্যায়টো কেতিয়া পাব প্ৰকৃত ন্যায়টো পাবৰ কাৰণে তেখেতলোকে চৰকাৰে কৈছে যে আয়ুক্ত সচিবৰ জৰিয়তে তেখেতলোকে তদন্ত ঘোষণা কৰিছে কিন্তু আমি দেখিছোঁ ইয়াৰ আগৰ যিবোৰ তদন্ত তেনেকুৱা ধৰণৰ তদন্ত হৈছে তদন্তৰ নামত বহুত হত্যাকাণ্ড হৈ আছে এতিয়াও কোৰ্টত ফাইল পৰি আছে কোনো ন্যায় ফাষ্ট ট্ৰেক আদালত বুলি কয় কিন্তু পিছত বেবেৰী বাং হয় গতিকে এই জয়ন্ত বৰাৰ লগতো সেই ঘটনাৰ পুনৰাবৃত্তি যেনেকৈ জংকাৰ শইকীয়া অভিনীল হত্যাকাণ্ড হৈ গ'ল সনাতন ডেকা হত্যাকাণ্ড হৈ গ'ল কিন্তু কোনো উপযুক্ত এটা ন্যায় অসমবাসীয়ে নাপায় জয়ন্ত বৰাৰ ক্ষেত্ৰতো সেই পুনৰাবৃত্তি হ'ব নেকি সেইটোৱে ক'ব বিচাৰিছোঁ যে এই মাত্ৰ 6 লাখ টকা দিয়ে তেওঁলোকে সামৰিব সেইটোৱে ক'ব বিচাৰিছোঁ যে এই যিটো ঘটনা ঘটিছে আৰু ঘটনা ঘটাৰ পিছত চৰকাৰৰ যিটো আচলতে প্ৰাথমিক যিটো দায়িত্ব সেই দায়িত্বটো তেখেতলোকে মানুহক দেখুৱাবৰ কাৰণে কৰিছে নে প্ৰকৃততে তেখেতলোকে দোষী শাস্তি পোৱাৰ ব্যৱস্থা কৰিছে আমি সেইটো বিচাৰিছোঁ যাতে তেখেতলোকে প্ৰকৃততে দোষীয়ে প্ৰকৃততে শাস্তি পাওক সেনা বাহিনীয়ে হওক আৰক্ষীয়ে হওক সকলোৱে যাতে এই যিটো ঘটনা ঘটিলে এই ঘটনাটো দুখীয়া উপযুক্ত শাস্তি পাবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আমি আগৰ যিবোৰ ঘটনা সেই ঘটনাবোৰৰ পৰা চৰকাৰখনৰ ওপৰত বিশেষ আচলতে আমি আশা কৰিব পৰা নাযায় তথাপিতো আমি ৰাইজে দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাটোৰ পুনৰাবৃত্তি যাতে অসমত আকৌ নহয় ইয়াত এটা উপযুক্ত তদন্ত হৈ দুখীয়া শাস্তি পাওক তাৰ আমি দল সংগঠনসমূহে এই আশা কৰিছোঁ ইতিমধ্যে এক সৰজমিন তদন্তৰ পৰা আমি এক গুৰুত্বপূৰ্ণ উৎসৰ পৰা আমি তথ্য লাভ কৰিছোঁ যে যি জয়ন্ত বৰা মৃত বুলি ঘোষণা হৈছিলে তেওঁ আগতে মৃত্যুক আঁকোৱালি লৈছিলে বাহিৰতে তেওঁৰ মৃত্যু হৈছিলে সঁচা অৰ্থত ক'বলৈ গ'লে তেওঁ হত্যাকাণ্ড কৰা হৈছে এটা হত্যাকাণ্ডত তেওঁ ষড়যন্ত্ৰত লিপ্ত হৈ তেওঁ মৃত্যু সাৱটি ল'বলগীয়া হৈছে অসম আৰক্ষী তথা যি ভাৰতীয় সেনাৰ যি স্বেচ্ছাচাৰিতা মই অসম চৰকাৰৰ গৃহ বিভাগৰ যি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই আপোনাৰ গৃহ বিভাগ এনেকেই চলিছে নেকি এনেকেই নিৰীহ এছাম অসমীয়া যুৱক যি মাকৰ বুকুৰ পৰা কোনো উপযুক্ত প্ৰমাণ এনেচিয়ান খাপলাঙৰ লগত তেওঁ জড়িত হয়নে নহয় আপোনালোকৰ হাতত এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য নাই আপোনালোকে সদৰি কৰিব পৰা নাই ইভেন তেওঁক উঠাই লৈ যোৱা কাৰণ ৰাজহুৱা কৰিব পৰা নাই আৰু কিমান দিনলৈ আপোনালোকে এনেকৈ নিৰীহ অসমীয়া যুৱকৰ ওপৰত অত্যাচাৰ চলাব আমি মাই নিউজ এনি দৰ্শকসকলক আমি পোনপটীয়াভাৱে আজি যি সৰজমিন তদন্ত কৰি যিসমূহ আমি তথ্য পাইছোঁ আমি পৰৱৰ্তী সময়টো দাঙি ধৰিম আৰু অতি সোনকালে স্থানীয় দল সংগঠন তথা তেওঁলোকৰ শোকাকুল পৰিয়ালবৰ্গই এই জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্ত বিচাৰিছে আৰু মাই নিউজ এনিৰ পৰা আমি অসম চৰকাৰক ক্ষিপ্ৰতাৰে যে আপোনালোকে বাকী কেছবোৰৰ দৰে এইটো ফাষ্ট ট্ৰেক আদালত ঘোষণা কৰি অতি সোনকালে জয়ন্ত বৰা পৰিয়ালক ন্যায় প্ৰদান কৰে